খুৰাৰ বিৰুদ্ধে গোলাঘাটত একত্ৰিত জনতা। দেশীয় খুৰাৰ অনুজ্ঞাপত্ৰৰ বিৰোধিতা। খুৰাৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়নৰ দাবী। ৰাজ্য চৰকাৰে দেশীয় খুৰাৰ অনুজ্ঞাপত্ৰ দিয়াৰ যোজা চলোৱাৰ সময়তে গোলাঘাটত মদমুক্ত অসম দাবী সমিতিয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পালন কৰে প্ৰতিবাদী কাৰ্যসূচী। দীৰ্ঘদিন ধৰি গোলাঘাটৰ অলিয়ে গলিয়ে গঢ়ি উঠা খুৰাৰ আড্ডাই ধ্বংসৰ পথলৈ লৈ গৈছে ইতিমধ্যে যুৱ প্ৰজন্মক। সেয়েহে গোলাঘাটত মদমুক্ত অসম দাবী সমিতিৰ নেতৃত্বত এই বিশাল প্ৰতিবাদ। অসমত খুৰা নিষিদ্ধ কৰা আৰু মদ বন্ধৰ বাবে এখন কঠোৰ আইন প্ৰণয়ন কৰাত আজি আমি এক গণপ্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। মদমুক্ত অসম দাবী সমিতিয়ে ৰূপায়ণ কৰা এই গণপ্ৰতিবাদী কাৰ্যসূচীত জিলাখনৰ বহুতো নাৰী সংগঠনে অংশগ্ৰহণ কৰিছে। জাতীয়তাবাদী আদছা টাই অসমৰ পৰা আদি কৰি বিভিন্ন জাতীয় সংগঠনে ইয়াত অংশগ্ৰহণ কৰিছে। আজি এই সংগ্ৰামৰ থলীৰ পৰা আমি গোটেই ৰাজনৈতিক ব্যৱস্থাটোক আমি আহ্বান জনাব বিচাৰিছোঁ যে হাতত মদৰ গিলাচ লৈ গুজৰাটৰ কথা ক'লে নহ'ব, হাতত মদৰ গিলাচ লৈ গুজৰাটৰ উন্নয়নৰ কথা ক'লে নহ'ব, আৰু এছাম যুৱকসকলক মদ খুৱাই হত্যা কৰি মৰাশৰ ওপৰত উঠি তেখেতৰ উন্নয়নৰ কথা ক'লে নহ'ব। প্ৰত্যেকটো ব্যৱস্থাক আমি আহ্বান জনাইছোঁ যে প্ৰত্যেকখন তেখেতসকলে অতি সোনকালে অসমত খুৰা নিষিদ্ধ কৰক, আৰু লগতে চৰকাৰে যি অসমৰ গ্ৰাম্য অঞ্চলত খুৰাৰ অনুজ্ঞাপত্ৰ যি অবৈধ প্ৰকাৰে দিছে সেই অনুজ্ঞাপত্ৰ বাতিল কৰিব লাগিব। মদৰ বাবে নিৰ্যাতিতা মহিলাৰো অংশগ্ৰহণ প্ৰতিবাদত। আমি আজি অসমক মদমুক্ত কৰিবলৈ যিখন আঁচনি তৈয়াৰ কৰা হৈছে সেই আঁচনি ৰূপায়িত কৰিবলৈ আজি আমি ইয়াত সমবেত হৈছোঁ। আমাৰ উদ্দেশ্য এই অসমবাসীক আমি মদমুক্ত কৰা। আমি দেখিছোঁ বিশেষকৈ মহিলাসকল বহুত নিৰ্যাতিত হৈছে। এই নিৰ্যাতিত মহিলাসকলক আমি ৰক্ষা কৰিবলৈ হ'লে আমি মদমুক্ত কৰিব লাগিব। প্ৰতিবাদস্থলীৰ পৰাই খুৰাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ তথা আবকাৰী বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী জনালে মদমুক্ত অসম দাবী সমিতিয়ে। ভিডিঅ' জাৰ্নেলিষ্ট চন্দনৰ সৈতে গোলাঘাটৰ পৰা পংকজ হাজৰিকা, আছাম টক্স।